শোণিতপুৰ লোকসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰেমলাল গুঞ্জু বিহপুৰীয়া ৰাজীৱ ভৱনত উপস্থিত হয়। বিহপুৰীয়া ব্লক কংগ্ৰেছৰ সভাপতি গজেন হাজৰিকাই সভাপতিত্ব কৰা সভাত বিহপুৰীয়াৰ অগণন ৰাইজে তেওঁক উষ্ম আদৰণি জনায়। সভাত বিহপুৰীয়া ব্লক কংগ্ৰেছৰ অন্তৰ্গত মণ্ডল কংগ্ৰেছৰ সভাপতিসকল, বুথ পৰ্যায়ৰ সভাপতি, সম্পাদক, যুৱ কংগ্ৰেছ, সেৱা দলৰ কৰ্মীসকলৰ লগতে বিহপুৰীয়াৰ বিশিষ্ট নাগৰিক, জ্যেষ্ঠ গণ্যমান্য ব্যক্তি, যুৱ সংগঠন, মহিলা, শ্ৰমিক, টমটম চালক, কৃষক, বুদ্ধিজীৱী, শিক্ষক সমাজ, বিভিন্ন দল, সন্থা সংগঠনৰ ৰাইজে আদৰণি জনায় আৰু এইবাৰ যে কংগ্ৰেছ দলেই নিশ্চিত জয় হ'ব বুলি ৰাইজে অভিমত ব্যক্ত কৰে। বিহপুৰীয়া ব্লক কংগ্ৰেছৰ সভাপতি ডাঙৰীয়া প্ৰমুখ্যে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ আমাৰ মনোনীত প্ৰাৰ্থী তথা আমাৰ সকলো ৰাইজৰ মনোনীত প্ৰেমলাল গঞ্জু ডাঙৰীয়া প্ৰমুখ্যে আমাৰ জ্যেষ্ঠ দাদা বিজয় শৰ্মা ডাঙৰীয়াৰ লগতে উপস্থিত আমাৰ ভাইচ প্ৰেচিডেণ্ট তথা ইয়থৰ প্ৰেচিডেণ্ট আছিল আমাৰ দিগন্ত দেউৰীৰ পৰা ধৰি নিতুল নেওগৰ পৰা ধৰি সকলোকে মই শুভেচ্ছা জনাইছোঁ। যিহেতুকে প্ৰেমলাল গঞ্জু এজন এনেকুৱা কেণ্ডিডেট আমাক পাইছোঁ, সঁচাকৈ মৰম লগা আৰু ইমানেই মৰম লগা, সকলো ৰাইজৰ লগত জড়িত হৈ থকা মানুহ। কাৰণ মই আজি পোৱা নহয়, হয়তো কিছুমানে নাই পোৱা নাজানো, কিন্তু মই সকলো সৰুৰ পৰা পাইছোঁ তেখেতে এনেকুৱাকৈ পাৰ্টি কৰা মানুহ, হাড়ে হিমজুৱে মানে পাৰ্টি কৰা মানুহ। সকলো সাধাৰণ মানুহৰ পৰা ধৰি বাগানৰ পৰা ধৰি গাঁৱে ঘূৰি যেনেধৰণে কোনো মন্দিৰ নাই, কোনো মছজিদ নাই, কোনো গীৰ্জা নাই, সকলো জেগাত তেখেতে পুতভাৱে সামাজিক কাম কৰা মানুহ। এই কথা মই উপলব্ধি মনে কৰোঁ। গতিকে এনে এজন কেণ্ডিডেট, যিহেতুকে আমাৰ বলিষ্ঠ কণ্ঠ, তেখেতৰ কণ্ঠ কম কণ্ঠ নহয়, সেই কণ্ঠ আমাক ভাৰতীয় জাতীয় কংগ্ৰেছ দলে আমাৰ শোণিতপুৰ জিলাত দিছে। তাৰ বাবে আমি প্ৰথমতে সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে, ৰাহুল গান্ধী, সোনিয়া গান্ধীৰ লগতে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সঁচাকৈ আজি গৌৰৱান্বিত, এজন আদিবাসী কাষ্টৰ মানুহ তেখেত, আৰু গোটেই আমাৰ বিভিন্ন বাগানৰ পৰা ধৰি গোটেই আমাৰ শোণিতপুৰ জিলাত অধিকাংশ আদিবাসী মানুহ আছে। আমাৰ গোৰ্খাসকলেও তেখেতক অতি মৰম কৰে আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ কথা নাই। তেখেত সকলো জেগাত যোৱা আৰু সকলো জেগাৰ লগত মানে জড়িত হৈ থকা মানুহ। গতিকে মই কিন্তু আগৰ পৰা জনা সেইকাৰণে মই ক'ব বিচাৰিছোঁ, গতিকে তেখেতৰ জয়যুক্ত সঁচাকৈ নিশ্চিত। কাৰণ আগতেও টিকেট যদি বিধানসভা যদি আগত যদি টিকেট তেখেতক দিয়া হ'লে বিপুল ভোটত জিকিলে যে বিহাৰীত, কাৰণ বিহাৰীত মোৰ বহুত মানুহ আছে। আৰু এতিয়া মই আলোচনা কৰিছিলোঁ, ঢেকীয়াজুলিৰ কথা পাতিছোঁ, বৰচৰাৰ কথা পাতিছোঁ, জামুগুৰিৰ কথা পাতিছোঁ, চতিয়াৰ কথা পাতিছোঁ, সকলো জেগাত গম্ভীৰ কথা পাতিছোঁ। যিকোনো জেগাত কৈছে প্ৰেমলাল গঞ্জু, প্ৰেমলাল গঞ্জুলৈ বেলেগ লাগে, বহুত ৰাম লাগে বুলি নেপালী কৈছে। গতিকে নেপালীবিলাকে তেনেকৈ কয় আৰু আদিবাসী বহুত আচ্ছা হৈ গেলা এইটো কয়। গতিকে এইকাৰণে এনেকুৱা এজন ব্যক্তিক যদি গ্ৰাছৰুট লেভেলৰ পৰা যোৱা মানুহক এনেকুৱা দিছে, ওপৰৰ পৰা দিয়া নাই। ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ আমাৰ মনোনীত প্ৰাৰ্থী শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰেমলাল গঞ্জু আমাৰ মাজত উপস্থিত হৈছে। তেখেতে দুআষাৰ ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ। নমস্কাৰ। প্ৰথমতে মই নিখিল ভাট কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি আমাৰ মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়া, নেত্ৰী আমাৰ সোনিয়া গান্ধী ডাঙৰীয়ানী, নেতা ৰাহুল গান্ধী ডাঙৰীয়াকে ধৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়া, আমাৰ বিৰোধী দলৰ সভাপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, আমাৰ যুৱ নেতা কলিয়াবৰ সমষ্টিৰ লোকসভা সমষ্টিৰ আমাৰ সাংসদ গৌৰৱ ডাঙৰীয়াকে ধৰি সকলোৱে মিলি মোক টিকেট প্ৰদান কৰিলে। তেওঁলোকক মই অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মই বিভিন্ন সময়ত মই আজি বহুত দিনৰ পৰা কংগ্ৰেছৰ লগত জড়িত। আজি 20 বছৰৰ পৰাই মই কংগ্ৰেছৰ টিকেট বিচাৰিছিলোঁ, মই ভাগ্যৱান নহ'লোঁ। কিন্তু এইবাৰ মোক শোণিতপুৰ লোকসভা সংসদীয় সমষ্টিত মোক দলে প্ৰাৰ্থিত্ব দিছে আৰু মই খুব আনন্দিত আৰু মই খুব উৎফুল্লিত হৈছোঁ। আৰু লগতে মই আজি যোৱাকালি টিকেট ঘোষণা হৈছে ৰাতি 8:30 বজাত। আজি মই গোটেই মানে শোণিতপুৰ জিলা, আমাৰ শোণিতপুৰ যি সংসদীয় সমষ্টি, গোটেইবিলাক মই ব্লক কংগ্ৰেছ, জিলা কংগ্ৰেছৰ মই কৰ্মকৰ্তাক মই লগ কৰিছোঁ আৰু আহিছোঁ। আজি আহি লাষ্ট বিহপুৰীয়াত আহি পাইছোঁ। এই সকলোকে লগ পাই মোক ভাল লাগিছে, আনন্দ লাগিছে। সকলো কৰ্মীক মই লগ পাইছোঁ ইয়াতে, যে খুব মই উৎফুল্লিত। মোলা দেই
চতিয়া ন